এয়া হ'ল বৰষা। আজি বৰষাৰ স্বামী ৰাজীৱৰ বিয়া। যোৱাকালি বৰষা গুচি আহিছে মাকৰ ঘৰলৈ। প্ৰথমে তাই আহিব খোজা নাছিলে, ভাবিছিল নিজৰ চকুৰে আকৌ এবাৰ দৰা সাজত ৰাজীৱক চাব। কিন্তু একমাত্ৰ ভায়েক পুলকে তাই তাইক ধমকি দিয়ে তাইক ঘৰলৈ লৈ আহিল। মাকৰ আদেশ যাতে পুলকে অতি সোনকালে তাইক ঘৰলৈ লৈ আহে। অহাৰ সময়ত ৰাজীৱে বৰষাক বাধা দিছিল যদিও তাই জানে যে সেই বাধা মাত্ৰ মুখতহে। ভিতৰি ভিতৰি ৰাজীৱৰ বিচাৰে তাই ঘৰত নথকাটো। একমাত্ৰ ননন্দ ৰুমিৰ বাহিৰে তাই সেইখন ঘৰত থকাটো কোনেও নিবিচাৰে। কোনেও মানে সিহঁতৰ পৰিয়াল বুলিবলৈ তাইৰ স্বামী ৰাজীৱ, শাহুৱেক আৰু ননন্দ ৰুমি, 4টা সদস্যৰ পৰিয়াল। আজি বৰষাৰ ঠাইত আন কাৰোবাৰ আগমন হব। পৰিয়ালৰ সদস্য 5জন কৰিব নোৱাৰাটোৱেই তাইৰ বাবে অভিশাপ, আৰু সেই অভিশাপৰে ফল আজি স্বামীৰ দ্বিতীয় বিবাহ আৰু তাইৰ মাকৰ ঘৰলৈ উভতনি যাত্ৰা। তেনেহলে আহকচোন আমি ভিডিঅ'টোৰ ভিতৰ ভাগলৈ সোমাই যাওঁ। মানে বৰষাৰ ৰাজীৱৰ লগত কেতিয়া বিয়া হৈছিল তেতিয়াৰ পৰা আমি সম্পূৰ্ণ কাহিনীটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰক্ষী বিভাগত কৰ্মৰত ৰাজীৱৰ লগত বৰষাৰ বিবাহ প্ৰেমত পৰি হৈছিল। কিমান আশা কিমান সপোন লৈ বৰষাৰ নতুন বোৱাৰী হৈ এইখন ঘৰলৈ আহিছিল। স্বামী শাহু ননদৰ মৰমত দিনবোৰ বৰ সুন্দৰকৈ পাৰ হৈ গৈছিল তাইৰ। বৰষা, ইমান ধুনীয়া লাগিছে তোমাক এইযোৰ কাপোৰেদি। হেৰি নহয়, তোমাক কথা এটা কবলৈহে আহিছিলো। আমাৰ যে বিপিন মামা, তোমালোকৰ বিয়াত যে দেখিছিলা, মোৰ ভাই এটাই নহয়, তোমালোকক আজি ভাত খোৱাকে মাতিছে। মানে এতিয়াতো ৰাজীৱ যাবই নোৱাৰিব, গতিকে তুমিয়ে আমাৰ লগত ওলোৱা। এই কাপোৰযোৰকে পিন্ধিবা বুজিছা, বৰ ধুনীয়া লাগিছে আৰু সলাবলৈ কোনো দৰকাৰ নাই। বহুত ধুনীয়া লাগিছে আজি তোমাক। সোনকালে ওলোৱা, ৰুমি আৰু মোৰ লগত তুমি যাবা। ৰাজীৱটো যাব নোৱাৰিবই, সি ডিউটিলৈকে যাব। তুমি ওলাবা বুজিছা। হয় নেকি? মই বিপিন মামাক চিনি পাওঁ, বিয়াত লগ পাইছিলো নহয়। হ'ব দিয়ক, মই এইযোৰ কাপোৰে পিন্ধিম। আৰু ৰুমি, তুমি কি পিন্ধি যাবা? এই বৌ, মোৰনো আৰু পিন্ধা নিপিন্ধা কি কথা, কোনো কথা নাই। মই যেনেকে তেনেকে যাম, মামাহঁতৰ ঘৰলৈহে যাম। মাত্ৰ তোমাক ধুনীয়া লাগিব লাগিব। সকলোৱে কব লাগিব যে ৰাজীৱে ইমান ধুনীয়া বোৱাৰী এজনী আনিছে। তুমি এইযোৰ কাপোৰ নসলাবা কিন্তু, বৰ ধুনীয়া লাগিছে তোমাক এইযোৰ কাপোৰেদি। এতিয়া তুমি ৰেডি হোৱা, ময়ো ওলাওগে। ঠিক আছে, যোৱা ওলোৱাকে। বাবা, তই ডিউটিলৈ কেতিয়া যাবি? আৰু তই এতিয়া গলেতো চাগে আৰু এমাহমানলৈকে নাহ চাগে, নহয়নে? মা, আজি ডিউটিত জইন নকৰিলে নহবই মোৰ। নহলেনো বাৰু মই মামাহঁতৰ ঘৰলৈকে নোযোৱাকে থাকো নে? বিয়া বুলি ইমান দিনৰ পৰা ছুটি লৈছো, এতিয়া ছুটি শেষেই হল। ভাগ্য ভাল যে DSP ছাৰ ছুটিত আছিলে, নহলেতো মই খুব বেছি এসপ্তাহে ছুটি লব পাৰিলো। বাৰু ঠিক আছে, মই ইউনিফৰ্মযোৰ পিন্ধি আহো, তোমালোক ৰেডি হোৱা। যাওঁতে একেলগে তোমালোকক মই মামাহঁতৰ ঘৰত নমাই থৈ যাম। ৰচোন, তই হেৰি নহয়, এতিয়া ডিউটিলৈ যাবলৈ ওলাইছ যিহেতু, আৰু চাগে তই এমাহমানৰ পিছতহে আহিবি। এতিয়াতো আৰু আহিব নোৱাৰিবি চাগে। মা, তুমি দেখোন জানাই মই এমাহ দুমাহৰ পিছতহে আহো। এতিয়াও তেনেকে আহিব লাগিব? ইমান দূৰৰ পৰা মই সদায় সদায় কেনেকে আহিম কোৱাচোন? তুমি কিয় বা সুধিলা? নহয় অ, আগৰ কথা বেলেগ আছিলে। এতিয়া বৰষাও আহিলে এইখন ঘৰলৈ। তাইনো বাৰু তোৰ অবিহনে এইখন ঘৰত ইমান দিন কেনেকে অকলে থাকিব কচোন? আৰু মানে কথাটো হল, তহঁতক ভাত খোৱাকে ইঘৰ সিঘৰ আলহীয়ে নিমন্ত্ৰণ কৰি থাকিব যে, সেইকাৰণেহে সুধিছো। মা, উপায় নাই বুজিছা, ডিউটিটো মোৰ কাৰণে মেইন। আৰু এতিয়া মোৰ চাকৰিটো গলে খাবা কেনেকে? গতিকে মোৰ চাকৰিটো প্ৰথমতে। বাকী আলহীৰ ঘৰত যোৱাটো তোমালোকে লৈ যাবা বৰষাক। মা, হ'ব দিয়ক, কোনো চিন্তা নকৰিব। মই এখেতৰ কথাটো বুজি পাওঁ, এখেতে পটককে ছুটি লব নোৱাৰে। আৰু বিয়া বুলি ইমান দিন ছুটি ললে, এতিয়া ডিউটিলৈ যাব ওলাইছে যিহেতু যাবলৈ দিয়ক। আলহীৰ ঘৰত মই আপোনালোকৰ লগতে যাম দিয়ক, মোৰ কোনো বেয়া নালাগে নহয়। হ'ব দিয়ক মা, মই সকলো বুজি পাওঁ। দেখিলা মা, বৌয়ে ইমান ধুনীয়াকে তোমাক বুজাই দিলে। ব'লা এতিয়া ইমান টেনচন লৈ থাকিব নালাগে। দাদা নহলেও বৌৰ লগত তুমি আৰু মই আছো নহয়, আমি লৈ যাম বৌক। তই ঠিকেই কৈছ, ব'ল আমি ওলাওগে। ব'লা। বৰষা, মায়ে একদম তোমাক ঠিক কথাই কৈছে। এই কাপোৰযোৰেদি তোমাক 7 লাখ লক্ষ্মী যেন লাগিছে বুজিছা। বহুত ধুনীয়া লাগিছে কাপোৰযোৰেদি তোমাক। তুমি এনেও ইমান ধুনীয়া, তাতে আকৌ কাপোৰযোৰৰ ৰংটো দি তোমাক আৰু ধুনীয়া কৰি তুলিছে।
বাই দ্য ৱে এতিয়াতো মই যাম আৰু এমাহ দুমাহলৈকে তুমি মোক লগ নোপোৱা মোক মিছ কৰিবা নে নকৰা ৰাজীৱ, তুমি এইবিলাক কথা কৈ মোক দুখ লগাবলৈ আহিছা ন? মই কিবাকে মনটোক চম্ভালি আছো আৰু তুমি যোৱাৰ আগতে এইবিলাক কথা নকবা না প্লিজ। মই মিছ কৰিম নে নকৰিম তুমি মোক ভালকে জানা। মই তোমাক কিমান মিছ কৰিম মইহে জানো। আৰু বিয়ানো হৈছে কেইদিন, আজি 9 দিন হৈছেহে আমাৰ বিয়া যোৱা। এতিয়া তুমি মোক এৰি যাবলৈ ওলাইছা। মই কেনেদৰে মোৰ নিজৰ মনটোক বান্ধিছো মইহে জানো। এতিয়া আৰু তুমি মোক এইবোৰ কথা কৈ বেয়া নলগাবা প্লিজ। আৰু তুমি কিন্তু ভিডিঅ' কল কৰি থাকিবা। হ'ব গোসানী ভিডিঅ' কল কৰিম বাৰু কিন্তু মই দিনটো এনেকে ভিডিঅ' কল কৰিবলৈকে টাইমে নাপাম বুজিছা ৰাতিহে ভিডিঅ' কল কৰিব লাগিব হ'ব দিয়া তুমি ৰেডি হোৱা মই ইউনিফৰ্মযোৰ কৰি আহোঁ ঠিক আছে। আৰু মই তোমাৰ বেগতে টিফিনত কিবা কিবি দিছো, যাওঁতে খাই ল'বা, দেৰি হ'ব নহ'লে তোমাৰ গৈ পাওঁতে। হ'ব দিয়া চব খাম বুজিছা তুমি দিয়া বস্তু আৰু মই নাখাম নে মই সেইকাৰণে তোমাক ইমান ভাল পাওঁ জানা। আৰু এতিয়া তুমি মোৰ পৰা ইমান দূৰলৈ যাবলৈ ওলাইছা, মনটো কিবা গধুৰ লাগিছে। যোৱা, হ'ব যোৱা। মই এতিয়া তোমাৰ মন চন বেয়া নলগাওঁ। মই জানো তুমি মোক বহুত মিছ কৰিবা বুলি, কিন্তু উপায় নাই, চাকৰিটো কৰিব লাগিব ন। বাৰু যোৱা ওলাগে যোৱা, নহ'লে দেৰি হ'ব আৰু। ঠিক আছে দিয়া এনেদৰে বৰষাৰ এইখন ঘৰত 1 বছৰ 2 বছৰ হয়তো 3 বছৰ বৰ সুখেৰে পাৰ হৈ গ'ল। লাহে লাহে শাহু ওচৰ চুবুৰীয়াৰ মুখত এটা সন্তানৰ প্ৰয়োজনীয়তাৰ কথা তাই অনুভৱ কৰিলে। বৰষাই নিজেও অনুভৱ কৰিছে যে তাইক এতিয়া সন্তান এটা খুব প্ৰয়োজন বুলি। কিন্তু ৰাজীৱে ভবাই নাই যে এটা সিহঁতৰ সন্তানৰ প্ৰয়োজন হৈছে বুলি। সি হেনো বৰষাক লৈয়ে সুখী। সন্তান এটা হ'ব আৰু বহুত সময় আছে তেনেকেহে কয়। কিন্তু ৰাজীৱে ভবাৰ দৰে কথাবোৰ ইমান সহজ হৈ থকা নাছিল। গাঁৱৰ মানুহে বহু অবাকৈ আলোচনা কৰিছিল। বৰষা, এনেকে হলে কেনেকে হব কোৱাচোন? তোমাৰতো বিয়া হোৱা আজি 3-4 বছৰ হৈ গল। এতিয়ালৈকে যদি ল'ৰা ছোৱালী এটা জন্ম দিব নোৱাৰা, এই ঘৰখন দেখোন নোকাওকা হৈ থাকিব। এইবোৰ কথা চিন্তা কৰিব লাগে নহয়। আৰু কিমান দিন এনেকে থাকিবা? হ'ল আৰু বিয়াৰ পিছত ইমান দিন আৰু ফূৰ্তি তামচা কৰিলা, এতিয়া কেঁচুৱা এটাৰ কথা ভাবিব লাগে আকৌ। ময়ো সেইটো কথা কওঁ বুলিয়ে ভাবিছো জানানে। ইমান দিন হ'ল, ইমান দিন কত বছৰ পাৰ হৈ গল, ইমান দিনলৈকে এনেকে কেঁচুৱা নোহোৱাকে নাথাকে নহয়। এনেকে থাকিলে বোৱাৰী মানুহক ভাল বুলি নকয়তো। কেঁচুৱা এটা হলেহে বোৱাৰীৰ কোলাখন শুৱনি হয়। বুজিছা বৰষা, সোনকালে কেঁচুৱা এটা জন্ম দিয়াৰ কথা ভাবা আকৌ। ইমান দিন হৈ গল, এতিয়ালৈকে তোমাৰ 2টামান কেঁচুৱা হবই লাগিছিল। বহুত দেৰি হ'ল দেই, বহুত দেৰি কৰিছা তোমালোকে। মই তাইক কৈছোৱেই যে আমাক এটা নাতি লাগে। এতিয়া নাতি এটাৰ প্ৰয়োজন বৰ অনুভৱ হৈছে। কাৰণ ৰাজীৱো ঘৰত নাথাকে নহয়, আৰু বৰষাও নিজৰ কামত ব্যস্ত হৈ থাকে, ৰুমিও নিজৰ কামত ব্যস্ত হৈ থাকে। মইহে দিনটো বৰ অকলশৰীয়া হৈ থাকো। সেইকাৰণে বৰষাক কৈছো যে মোক নাতি এটা লাগে, সোনকালে দিয়া। জানো তাই আৰু কি বা চিন্তা কৰিছে, কব নোৱাৰো আৰু। ৰুমিমা, এনেকে হলে নহব নহয়। আপুনি তাইক অকমান টানকে কব আকৌ। এনেকে ইমান মৰমেদি তাইক কৈ থাকিলে তাই জানো কেঁচুৱা জন্ম দিব? ইমান বছৰ হৈ গৈ এতিয়ালৈকে 2-3টা কেঁচুৱা মাক হব লাগিছিল। আমিতো আগৰ দিনত দেখা নাছিলে, বিয়া হৈ অহাৰ পিছতে 2-3টা কেঁচুৱা মাক হৈ যাওঁ 2-3 বছৰৰ ভিতৰত। গতিকে সেইবিলাক কথা অকমান চিন্তা কৰিব লাগে। আৰু এতিয়া এই কথাবিলাক অকল আমিয়ে আলোচনা কৰা নাই নহয়, ওচৰৰ সকলো মানুহে আলোচনা কৰে। কাৰ ঘৰত কেইটা কেঁচুৱা জন্ম পাইছে, কি হৈছে, বুজিছে। মানুহে মনে মনে নাথাকে, আৰু 2দিনমান পিছত চাব বৰষা ৰাস্তালৈকে ওলাব নোৱাৰা হব। সকলোৱে তাইক থু কৰিব কেঁচুৱা নোহোৱাৰ কাৰণে। গতিকে বৰষা, এইবিলাক অকমান চিন্তা কৰিবা। খুৰী, হ'ব দিয়কচোন। বৌহঁতে নিজে জানে নহয় কেতিয়া কি কৰিব লাগে। আৰু দাদাটো প্ৰায় ঘৰত নাথাকেই, 2-3 মাহৰ মূৰত ঘৰলৈ আহে। আৰু এইবিলাক কথা এতিয়া বৌকনো কলে কি হব, সিহঁত দুটাই প্লেন কৰি কেনে কিবা কৰিব আৰু আজিকালি জানেই দেখোন, মানুহে ইমান সোনকালে ল'ৰা ছোৱালী জন্ম দিবলৈ নিবিচাৰে। কিছুমান ফিউচাৰ প্লেনিঙৰ কথা থাকে দিয়কচোন। সেইকাৰণে, আৰু এইবোৰ পাৰ্চনেল কথা আপোনালোকেনো বাৰু কিয় ইমান মাথা মাৰি আছে? বৌ দাদাহঁতে নিজে যি কৰে কৰিব, আৰু আমাৰ তাতে কবলগীয়া একো নাই। ৰুমি, সেইটো নহয় বুজিছ। কেঁচুৱা এটা সময়মতে নহলে পিছলৈ পস্তাবলগীয়া হয়, সেইবাবেহে কৈছো। তাতে আমাৰ ভাল বেয়া কি আছে? তহঁতৰ ঘৰৰ সমস্যা তহঁতে নিজে সমাধান কৰি থাকিবি, আমাৰনো কি? কব লাগে কাৰণে কৈছো, আৰু ভাল কথাহে কৈছো, একো বেয়া কথা কোৱা নাই নহয়।
হ'ব দিয়ক খুৰী, ৰুমি সৰু হৈ আছে, তাইৰ কথাত ইমানকে ধৰিব নালাগে। মই গম পাইছো আপোনালোকে কিহৰ কাৰণে কৈছে, ময়ো বুজি পাইছো কথাটো। হ'ব দিয়ক, মই নিশ্চয় চেষ্টা কৰিম। আমাক বেয়া পাই লাভ নাই, আমি ভালটোহে চিন্তা কৰো, কাৰণ সময়ৰ কাম সময়ত কৰিব লাগে, কথা সেইটোহে, বুজিলানে? নহলে পিছত পস্তাব লাগিব। মা, তই আহিছ, তোৰ লগত কথা এটা আছিল, সেইকাৰণে পাকঘৰলৈকে মাতিলো। কোৱাচোন মা, কি কথা? আৰু তুমি পাকঘৰলৈকে মাতি আনি ক'ব লগা হ'ল যে? ৰুমততো ক'ব পাৰিলা হয়। পাৰিতো হয়, কিন্তু কিছুমান কথা বৰষাৰ আগত কবলৈ ভাল নালাগে। মানে কথাটো এনেকুৱা যে তহঁতৰ বিয়া হোৱা আজি 5 বছৰ হৈ গল, এতিয়ালৈকে কেঁচুৱাৰ কথা তহঁতে ভবা নাই নেকি? নে কিবা অসুবিধা পাইছ? মানে মই বৰষাৰ আগত কথাটো উলিয়াবলৈ বেয়া পাইছো, যিমান যি হলেও তাই বেয়া লাগিবও পাৰে দেচোন, সেইকাৰণেহে তোক মাতি আনি ইয়ালৈ সুধিছো। বাবা, ওচৰৰ মানুহ বোলে সকলোৱে বৰষাৰ বিষয়ে বেয়াকে কয়, বুজি পালি নে? কেঁচুৱা নোহোৱাৰ কাৰণে তাইৰ কথা বৰকে ওলাইছে, সেইকাৰণে কিবা এটা ভাব, আৰু যদি কিবা অসুবিধা হৈছে তেনেহলে ডক্তৰৰ ওচৰলৈ যা, গৈ পেলাই ভালকে আলোচনা কৰি ল কথাটো। সেইকাৰণেহে তোক কৈছো, তহঁতৰ এতিয়া বিয়া হোৱা 5 বছৰ হৈ গল, গতিকে বহুত সময় হল, এতিয়া কেঁচুৱা এটাৰ কথা অন্তত ভাবিব লাগে, বুজিছ? সেইটো কথাহে, বেলেগ একো নাই। সেইটো কথা, মোকতো বৰষাই বহুত আগৰৰ পৰা কেঁচুৱা এটা লাগে লাগে কৈ আছে, মইহে ইমান গুৰুত্ব দিয়া নাছিলো। বাৰু ঠিক আছে, হ'ব দিয়া মা, মই বৰষাৰ লগত আলোচনা কৰিম, আৰু যদি কিবা অসুবিধা হয় তেতিয়াহ'লে নিশ্চয় ডক্তৰৰ ওচৰলৈ যাম। ঠিক আছে দে, বোৱাৰীজনীৰ বিষয়ে এনেকে বেয়াকে কলে আমাৰ ভাল নালাগে নহয়, সেইবাবেহে তোক কৈছো, যা এতিয়া। ঠিক আছে দিয়া। বৰষা মোৰ বোৱাৰী, গতিকে মোৰ বোৱাৰীজনীৰ বিষয়ে কোনোবাই বেয়াকে কলে মোৰ শুনি থাকিবলৈ ধৈৰ্য নহয়, কিন্তু কিমাননো শুনিম মানুহৰ কথা। সেইকাৰণে ল'ৰাটোৰ লগতে খোলাখুলিকে আলোচনা কৰিলো, কিবা যদি সমস্যাও আছে তেনেহলে যাওক ডক্তৰৰ ওচৰলৈকে সিহঁত দুয়োটা। ওচৰ চুবুৰীয়াৰ কথাবিলাক শুনিলে বৰষাটো নিজৰ মনত দুখ পাবও পাৰে, মই সেইকাৰণে তাইৰ আগত এইবিলাক কথা একো নুলিয়াওৱে। ৰাজীৱ, কি কৰিম কোৱা এতিয়া? মই আৰু কেতিয়াও বা হ'ব নোৱাৰো, এইটো কথা বাৰু মই কেনেকে ঘৰৰ মানুহখিনিৰ আগত কওঁ কোৱাচোন? মা আৰু ৰুমিয়ে কিমান আশা কৰিছে যে আমাৰ কেঁচুৱা এটা হ'ব, আমাৰ কেঁচুৱাটোৰ লগত মায়ে উমলিব, এতিয়া মই এইবোৰ কথা মাৰ আগত কেনেকে কওঁ কোৱা? মোৰ সাহস হোৱা নাই এইবোৰ কথা কবলৈ, আৰু মই নিজেও কেতিয়াও মা হ'ব নোৱাৰো, এইটো কথা ভাবি মোৰ নিজকে মাৰি পেলাব মন গৈছে আজি, মোৰ নিজকে মাৰি পেলাব মন গৈছে। তুমি কোৱা এতিয়া মই কি কৰো? ৰবাচোন বৰষা, ইমান অধৈৰ্য নহবা, আৰু এনেকে কান্দি নাথাকিবা প্লিজ। মই থাকোতে তুমি কিয় ইমানকে ভয় খাইছা হা? কোৱাচোন। আৰু কেঁচুৱা আমাৰ নিজৰ কেঁচুৱা নহয়, কি হল? আমি সন্তান এটাতো তুলি লব পাৰিম ন? তেতিয়া সেইটোৱে আমাৰ নিজৰ কেঁচুৱা হব। আৰু ডক্তৰে কোৱা কথাবোৰ মাহঁতৰ আগত কব নালাগে এতিয়াই, বুজিছা? মই নকওঁ, তুমিও কব নালাগে। কিছুদিন সময় দিয়া মোক, মই মাৰ লগত নিজে আলোচনা কৰিম। তুমি এইবোৰ কথা মাৰ আগত একো নুলিয়াবা এতিয়াই, বুজিলানে? হ'ব, এতিয়া তুমি কান্দা বন্ধ কৰা, সেইবিলাক কান্দি কাটি লাভ নাই, বুজিছানে? যি হব লগা আছিলে হৈ গল, এতিয়া মিছাতে এইবোৰ চিন্তা কৰি নিজকে কষ্ট নিদিবা। তুমি কান্দি থকা দেখিলে মোৰ অকণো ভাল নালাগে। কান্দা বন্ধ কৰাচোন, যি কৰিব লাগে মই কৰিম নহয়, তুমি অকণো চিন্তা নকৰিবা। কিন্তু ৰাজীৱ, মই নিজকে কেনেকে সান্তনা দিম যে মই মা হ'ব নোৱাৰো? সেই কথাটো ডক্তৰে কোৱাৰ পিছৰে পৰা মই 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 শান্তিৰে থাকিব পৰা নাই, মোৰ নিজকে শেষ কৰি পেলাব মন গৈছে। কিয় হল মোৰ লগত এনেকুৱা? ভগৱানে কিয় কৰিলে মোৰ লগত এনেকুৱা? মই কাৰ কি এনে ক্ষতি কৰিছিলো যে মোৰ লগত ভগৱানে এনেকুৱা কৰিলে? এতিয়া মোৰ কাৰণে তোমাৰ ঘৰখনে এটা সন্তানৰ পৰা বঞ্চিত হব লাগিব। বৰষা, কৈছো নে তোমাক মই নাকান্দিবা বুলি? কান্দা বন্ধ কৰাচোন, এইবিলাক একো নহয়, ইমানকে চিন্তা নকৰিবা। আমাৰ সন্তান হবতো, তুমি চিন্তা নকৰিবা, আমি এটা সন্তান তুলি ল'ম, বাছ হ'ব। এতিয়া মনে মনে থাকা, চুপ থাকা। আৰু মাহঁতক যি কব লাগে মই কৈছো নহয় তোমাক, মই কম, তুমি একো কৰিব নালাগে। আৰু এইবোৰ এতিয়া কন্দা কটাখন বন্ধ কৰা, আৰু যোৱা ভাত বনোৱা সময় হৈছে, নহলে মায়ে কিন্তু সন্দেহ কৰিব, বুজিলানে?
আৰু মই কিন্তু কাইলৈ গুচি যাম ডিউটিলৈ। মোৰ ছুটি টাইম শেষ হৈছে। এতিয়া তুমি নিজকে ধৈৰ্য ধৰি পেলাই নিজকে ঠিকে ৰাখিব লাগিব, আৰু যাতে মাহঁতে একো গম নাপায় লক্ষ্য ৰাখিবা কিন্তু সেইটো কথা, বুজিলা? কি তুমি কাইলৈ যাবাগৈ? মোক এনেকুৱা অৱস্থাত ধৰি তুমি যাব নোৱাৰা। মই এইটো অৱস্থাত মই নিজকে কেনেকে কেনেকে সান্তনা দিম কোৱাচোন? চাকৰিটো নহ'লে কেনেকে খাবা কোৱাচোন? ছুটিৰ টাইম অলৰেডি শেষ হৈ গৈছে, গতিকে মই কালি যাবই লাগিব। আৰু তুমি মিছাতে ইমান টেনশ্যন লৈ আছা। ইমান টেনশ্যন ল'বলগীয়া একো নাই, আৰু কন্দা কটাখন কৰি নাথাকিবা, বুজিছা? ঘৰখনত যাতে কোনেও এইবিলাক কথা একো গম নাপায় সেইটো লক্ষ্য ৰাখিবা। আৰু মইতো তোমাক ফোন কৰিয়ে থাকিম ন, ফোন কৰিম, ভিডিঅ' কল কৰি থাকিম। কান্দি কাটি ব্যাকুল হৈ নাথাকিবা। মাৰ লগত কথা পাতিবা, তুমি ভালদৰে কথা পাতিবা। আগতে যেনেকে আছিলা তেনেকে থাকিবা, বুজিলা? যাতে কোনেও একো গম নাপায়। হ'ব দিয়া, ডিউটি যেতিয়া যাবতো লাগিবই, যোৱা। কিন্তু কিন্তু মোৰ কি হ'ব? মই এনেকে থাকিব নোৱাৰিম অকলশৰে। আৰু ইমান ডাঙৰ কথা এটা মই মাহঁতৰ পৰা লুকুৱাই মই শান্তিত থাকিব নোৱাৰিম। বুজিলানে তুমি? তুমিতো বুজি পাইছা ন মই কি কবলৈ ওলাইছো? মই কেনেকে থাকি দিম কোৱা? মায়ে সুধিলে। মই নোৱাৰো ৰাজীৱ, মই নোৱাৰো থাকি দিব। তোমাক মোৰ শপত, তুমি ফাঁকি দিবই লাগিব। অন্তত কেইদিনমানৰ কাৰণে তুমি একো নকবা, বুজিলানে? ডক্টৰে কেইদিনমানৰ পিছত আকৌ টেষ্ট কৰিবলৈ মাতিছে। কিবা তেনেকে বাহানা বনাই থৈ দিবা কথাটো। এতিয়াই কাকো একো নুলিয়াবা, মোৰ শপত কিন্তু, বুজিলা? হ'ব দিয়া, মই বাৰু তেনেকে কিবা কম, কিন্তু মই মোৰ নিজৰ মনটোক কেনেকে সান্তনা দিম কোৱা? মই কেতিয়াও মা হ'ব নোৱাৰো, এই কথাটো মোৰ মনত সদায় বাজি থাকিব। মোৰ হাতত যেতিয়ালৈকে এটা কেঁচুৱা আহি নপৰে তেতিয়ালৈকে মই নিজকে সান্তনা দি কেতিয়াও ৰাখিব নোৱাৰো। মই ভিতৰি শেষ হৈ গৈছো ৰাজীৱ, শেষ হৈ গৈছো। কিয় এনেকুৱা হ'ল মই নাজানো। আকৌ কন্দা কটাখন আৰম্ভ কৰিছানে? মই তোমাক কৈছো নহয়, সকলো ঠিক হৈ যাব। খালি অলপমান ধৈৰ্য ধৰা, বুজিলা? যোৱা, হ'ব যোৱা। এতিয়া কাপোৰ কানি সলাই পেলাই পাকঘৰলৈকে যোৱা। ভাত বনাবৰো সময় হৈছে নহয়, যোৱা। ঠিক আছে দিয়া। এইবোৰ এইবোৰ কি হৈ গ'ল হঠাতে? মই তোমাক কেনেদৰে সান্তনা দিওঁ? মই নিজেই নিজক বুজাব পৰা নাই। এইবোৰ কি হৈ গ'ল মই একো ধৰিবই পৰা নাই। এনেকে আৰু কিমান দিন থাকিম ফাঁকি দি পেলাই? এদিন নহয় এদিনতো সকলোবোৰ কথা মাহঁতক খুলি কবই লাগিব। কিন্তু ৰাজীৱে কবলৈ মানা কৰি আছে। মই কেনেদৰে ইমান দিন ফাঁকি দি থাকো? মায়ে মোক অনবৰতে সুধি থাকে। বৰষা? মা কওকচোন। বৰষা, মই তোমাক আগতে কেতিয়াও এনেকুৱা প্ৰশ্ন কৰা নাছিলো, কিন্তু বাধ্যত পৰিহে মই তোমাক আজি কথা কেইটামান কম বুলি ভাবিছো। তুমি মোক নিজৰ মা বুলি ভাবিয়ে কথা কেইটা উত্তৰ দিবা। হয় মা, কওকচোন কি কথা? সেইদিনা যে ডক্টৰৰ ওচৰলৈ গৈছিলা, ডক্টৰে কি ক'লে? ভাঙি পাতি একো নকলা যে, আৰু বাবাইও সুধোতে একো নকলে, আৰু পিছদিনাখনে সি গুচি গল। কথাটো কি? মোৰ কিবা সন্দেহ হৈছে। তোমালোকে আমাৰ পৰা একো লুকোৱা নাইতো? নাই মা, মই দেখোন আপোনাক কৈছোৱে, ডক্টৰে কিবা কিবি টেষ্ট কৰিবলৈ কৈছে। সেইবোৰ টেষ্ট কৰাৰ পিছতহে কব। ব'লা তেনেহলে আজি মোৰ লগত টেষ্ট কৰিবলৈকে যাওঁ। বাবাতো আৰু এতিয়া নাহে, 2 মাহ মানৰ পিছতহে আহিব। এতিয়া তুমি বাবা অহালৈকে সেইবোৰ টেষ্ট কৰিবলৈকে ৰখি থাকিবানে? এনেও তোমালোকৰ ইমান দেৰি হৈছে। এতিয়া যদি টেষ্ট কৰিবলৈকে কৈছে, নিশ্চয় কিবা প্ৰব্লেম পাইছে, সেইকাৰণেহে কব। গতিকে ব'লা মোৰ লগতে ওলোৱা আজি। নালাগে দিয়ক মা, তেওঁ আহিলে তেওঁৰ লগতে গৈ পেলাই টেষ্ট কেইটা কৰি আহিম নেকি? এতিয়া ডক্টৰে এনেও মতা নাই নহয়। মই ইমান বুৰ্বক নহয়, বুজিলা? তুমি মোক বুৰ্বক বনাব আহিছা। সঁচা কথাবিলাক কোৱা, কি হৈছে? এনেকে কি ফাঁকি দি আছা? নিশ্চয় তুমি কিবা ফাঁকি দি আছা, কিবা লুকুৱাইছা আমাৰ পৰা। বাবাক সোধোতে বাবাই সেইদিনাখন থোটা মোটা খাইছে, আৰু এতিয়া তুমিও টেষ্ট কৰাৰ কথা কৈছা যদি সোনকালে ব'লা আকৌ টেষ্ট কৰিবলৈকে। ইমান দিন ৰখি থাকিব লাগে নেকি? এইবিলাক কামত ইমান দিন হলেই দেৰি হৈছে। তাতে আকৌ এতিয়া টেষ্ট কৰিবলৈকে কোৱা কথা কেইটাও তোমালোকে কৰিবলৈ ওলোৱা নাই। কথাটো কি? খোলাখুলিকে কোৱা মোক। মানে মা, মোক এইকেইটা কবলৈ মানা কৰিছে, সেইকাৰণে মই কোৱা নাছিলো। মা, মোৰ ভুল হৈ গল মা।
মই আপোনাক আগতে ক'ব লাগিছিল। মই কোৱা নাছিলো এখেতৰ কাৰণে। এখেতে মোক ক'বলৈ মানা কৰিছিল মা। কি ক'বলৈ মানা কৰিছিল? নোকোৱা কিয় সোনকালে? মানে ডক্টৰে কৈছে মই হেনো কেতিয়াও মা হ'ব নোৱাৰো। কি? তুমি তুমি কেতিয়াও মা হ'ব নোৱাৰা? এইবোৰ কি কৈছা বৰষা? এইবোৰ তুমি কি ভ্ৰম বকিছা? মা, মই মিছা কোৱা নাই। মই সঁচাই কৈছো। মোৰ মোৰ কেঁচুৱা জন্ম দিব পৰা ক্ষমতা নাই। ডক্টৰে তেনেকে কৈছে। মই সকলোবিলাক কথা আপোনালোকক কম বুলি ভাবিছিলো, কিন্তু এখেতে ক'বলৈ মানা কৰাৰ কাৰণে মই কোৱা নাছিলো মা। আপুনি মোক ক্ষমা কৰি দিয়ক মা, ক্ষমা কৰি দিয়ক। মই আগতে জানিছিলো মায়ে খুব দুখ পাব এইটো কথা শুনি, আৰু তাতে মই ইমান দিন হ'ল কথাটো লুকুৱাই ৰাখিছো। আগতে যদি কৈ দিলো হয় ইমান দুখ নাপালে হয়। মা, মোক ক্ষমা কৰি দিয়ক মা। মই নিৰুপায় হৈহে এনেদৰে ফাঁকি দিব লগা হৈছিল। মা, ক্ষমা কৰি দিয়ক মোক। বৰষাৰ খবৰটোৱে যেন সিহঁতৰ ঘৰখনলৈ এজাক ধুমুহাহে নমাই আনিলে। চকুৰ সন্মুখতে যেন তাই গোটেই পৃথিৱীখন সলনি হৈ গ'ল, তাই এনেকুৱা লাগে। আজিকালি শাহুৱেক আৰু ননন্দীয়েকৰো ব্যৱহাৰ আগতকৈ বেলেগ হ'ল। তাই যেন সকলো শেষ হৈ গ'ল। মা, এখেতে আপোনাক ফোন কৰিছিল নেকি? আজি 2 দিনমানৰ পৰা এখেতৰ ফোনটো লগা নাই। আপোনাক ফোন কৰিছিল বুলি ভাবিহে মই সুধিবলৈ আহিছিলো। সেইবোৰ মই একো নাজানো। সেইবোৰ প্ৰশ্ন কৰিবলৈ তুমি মোৰ ওচৰলৈকে নাহিবা। তোমাৰ যি কাম আছে পাকঘৰত সেইবোৰ কৰাগে যায়। আজিতে কিয় ফোন কৰা নাই মই গম নাপাওঁ, আৰু মোকো সি ফোন কৰা নাই। মা, কিছুমান মানুহৰ মুখখন দেখিলে খং উঠি আহে। যাবলৈ দিয়া সেইবোৰ মানুহক। পুলক, অফিচলৈ ওলালি? মা, যাওঁ দিয়া, দেৰিয়ে হ'ব আজি। ইফালে আকৌ ৰাস্তাত ইমান জাম হয় নহয়, গৈ পাওঁতে 10 মিনিট 15 মিনিট লেটে হয় মোৰ। বিয়নী আছেনে? বিয়নী, আহক আহক। আহক খুৰী, ভিতৰলৈ আহক। বিয়নী, আহক আকৌ। হঠাতে আহিলা যে একো খবৰ খাতি নিদিয়াকে। মাজনীয়েও একো কোৱা নাই মোক। ভালনে আপোনালোকৰ? মাজনী আছেনে ভালে? তাই আজি 4 দিনমান আগতে ফোন কৰিছিলো। আপুনি আহিব বুলি দেখোন একো কোৱাও নাই। আগতেতো আপুনি আহিব বুলি ক'লে তাই ৰাতিপুৱাই ফোন কৰে। আজি দেখোন একো নকলে। কিয় বা পাহৰিলে নেকি? খুৰী, আপুনি বহক, মই অফিচলৈ গৈ থাকো। বিয়নী, কি হ'ল একো নকলে যে? ঘৰত চব ঠিকে আছেনে? ঠিকে আছে মানে? সকলো জানিও নাটক কৰি দেখুৱাব নালাগে আপুনি। ইমান নজনাৰ ভাও জুৰি আছে যে তেতিয়াৰ পৰা। আপুনি জানো একোকে গম নাপায়? বিয়নী, কি গম পোৱা কথা কৈছে? কি হৈছে ন আপোনালোকৰ ঘৰত? মাজনীয়েতো মোক একো কোৱা নাই। কওকচোন, কওক কি হৈছে? আপুনি ইমান নাটক কৰিব পাৰে। নিজৰ ছোৱালীজনীয়ে বাৰু নিজৰ মাকক এইবোৰ কথা নকবনে? তাই আমাৰ পৰা কথা লুকুৱালে বুলি আপোনাৰ পৰাতো কথা নলুকুৱাই। আপুনি জানেও নাজনাৰ ভাও জুৰিছে যে ইমান নাটক কৰি দেখুৱাব নালাগে বুজিছে। মই সকলোবিলাক গম পাওঁ। খুৰী, এইবোৰ আপুনি কি কৈছে? আপুনি মাক এনেদৰে কথা কৈছে যে? বায়েতো আমাক এনেকুৱা একো এটা কথা কোৱা নাই যে আমি চিন্তা কৰিবলগীয়া কিবা হ'ব। আপুনি খোলাখুলিকে নকয় কিয়? তেনেদৰে মাক কিয় প্ৰশ্ন কৰি আছে? আমি একো গম নাপাওঁ। বায়ে আমাক একো কথা কোৱা নাই। কি হৈছে আপুনি কওকচোন ভালকে। বৰষাই সঁচাই একো কোৱা নাই নে তোমালোকক? খুৰী, আপোনাক কিমান বাৰ কম, বায়ে আমাক একো কথা কোৱা নাই। আপুনি নকয় কিয়? কি হ'ল? শুনা তেনেহলে, তোমালোকৰ বা বিয়া হবৰ আজি 5 বছৰ হ'ল। তাই এতিয়ালৈকে ল'ৰা ছোৱালী হোৱা নাই। কিয় জানানে? কাৰণ তাই ল'ৰা ছোৱালী জন্ম দিব পৰা ক্ষমতা নাই, সেইবাবে। বিয়নী, এইবোৰ আপুনি কি কৈছে? বৰষাৰ বিষয়ে আপুনি এনেকে কবলৈ অকণো বেয়া লগা নাই আপোনাৰ? এইবোৰ আপুনি কি কৈছে বিয়নী? এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। মই যি কৈছো সঁচা কথাই কৈছো। বৰষাই মোক নিজে কৈছে। তাই আজি 2 সপ্তাহমান আগতে ৰাজীৱৰ লগত ডক্টৰৰ ওচৰলৈ গৈছিল, আৰু তেতিয়াই সিহঁতে গম পায় সেইটো কথা। আৰু তেতিয়াৰ পৰা তাই ইমান দিনে এইবোৰ কথা লুকুৱাই আছিলে। আজি 4 দিনমান আগতে মই সোধোতেহে তাই এইটো কথা ক'লে।
আৰু ৰাজীৱে হেনো তাক এইবোৰ কথা ক'বলৈ মানা কৰিছিল, সেইকাৰণে কোৱা নাই। আৰু আজি মোৰ ইয়ালৈ অহাৰ উদ্দেশ্যটো অলপমান বেলেগ। আপোনাৰ পৰা এটা অনুমতি ল'বলৈহে আহিছো মই। ইমানবোৰ কথা হৈ গ'ল, অথচ বৰষাই মোক এবাৰো নজনালে এইবোৰ কথা। আৰু আপুনি কিহৰ অনুমতি ল'বলৈ আহিছে ইয়ালৈ? মই মোৰ ল'ৰা ৰাজীৱৰ দ্বিতীয় বিবাহ পাতিম, তাৰ বাবে আপোনাৰ পৰা অনুমতি বিচাৰিছো। কি বিয়নী, সেইবোৰ আপুনি কি কৈছে? আপুনি জোঁৱাই দ্বিতীয় বিবাহ কৰা যদি মোৰ ছোৱালীজনীৰ কি হ'ব? তাইৰ ভৱিষ্যতৰ কথা আপুনি এবাৰো চিন্তা নকৰিলে। তাই কি হ'ব আপুনি এবাৰ ভাবি চাইছেনে? বিয়নী, এইবোৰ আপুনি কি কৈছে কওকচোন। মই কেনেকে ইয়াৰ কাৰণে অনুমতি দিওঁ আপোনাক? আপোনাৰ যিমান দুখ লাগিছে মোৰো সিমানেই দুখ লাগিছে, কিন্তু এতিয়া আপোনাৰ ছোৱালীজনীৰ কাৰণে মই মোৰ নিজৰ ল'ৰাটোৰ জীৱনটো ধ্বংস কৰিবলৈ নোৱাৰো নহয়। গতিকে তাইৰ ভৱিষ্যতৰ কথাও মই চিন্তা কৰি ৰাখিছো, সেইবোৰ সময়ত কোৱা যাব। কিন্তু এতিয়া মই আপোনাৰ পৰা এইটোৱে অনুমতি বিচাৰিছো যে মই মোৰ ল'ৰাৰ দ্বিতীয় বিবাহ কৰাম, তাৰ বাবে আপুনি অনুমতি দিয়ক। কিন্তু কিন্তু বৰষাৰ কি হ'ব? সেইবোৰ আপুনি চিন্তা কৰিব নালাগে, বৰষাৰ দায়িত্ব আমিয়ে ল'ম। মাত্ৰ আপুনি অনুমতি দিয়ক যে মই মোৰ ল'ৰা ৰাজীৱৰ দ্বিতীয় বিবাহ কৰাব পাৰো, আৰু আপোনাৰ ছোৱালীকো আপুনি বুজাব অলপ। খুৰী, বাৰ কি হ'ব? আপুনি এবাৰো বাৰ ভৱিষ্যতৰ কথা চিন্তা কৰা নাই? পুলক, তুমি এতিয়া সৰু হৈ আছা, গতিকে তুমি এইবোৰ কথাৰ মাজত নোসোমালে মই ভাল পাওঁ। তোমাৰ মাৰ লগত কথা পাতিবলৈহে মই ইয়ালৈ আহিছো, তোমাৰ লগত কথা পাতিবলৈ অহা নাই, বুজিলা? হ'ব দিয়ক, মই আপোনাক অনুমতি দিছো যে আপোনাৰ ল'ৰাই আপুনি দ্বিতীয় বিবাহ কৰাই তৃতীয় বিবাহ কৰাব পাৰিব। আপুনি নিশ্চিন্ত হৈ যাওক, মই মোৰ ছোৱালীক বুজাম। আৰু মই চিন্তা কৰিছো তাইৰ ভৱিষ্যতৰ কথা, কিন্তু মই আৰু মোৰ ল'ৰাটো থাকোঁতে মোৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ আপোনালোকৰ কোনো প্ৰয়োজন নাই। আমি আছো ধৈৰ্যবাদ, আৰু সদায় থাকিম। গতিকে এতিয়া আপুনি যাব পাৰে। মোৰ পৰা অনুমতি ল'লে যেতিয়া আপুনি যাওক, আপোনাৰ ল'ৰাৰ বিয়া পাতকগৈ। ঠিক আছে, ধন্যবাদ। মা, তুমি এইবোৰ কি কৰিলা? তাকে নকৰি কি কৰিম পুলক? সেইখন ঘৰত মই বুজি পাইছো মাজনী থকাটো এতিয়া টান হৈ পৰিছে। ৰাজীৱৰ যিহেতু দ্বিতীয় বিয়াৰ কথা ঘৰখনত উলিয়াইছে, নিশ্চয় বৰষাৰ কাণত নপৰাকে থকা নাই। তাই কেনেকে আছে মই উপলব্ধি কৰিব পাৰিছো। গতিকে তাই তাতে থকাতকে ইয়াতে থকাই ভাল হ'ব, বুজিলি? আৰু ৰাজীৱে নিশ্চয় সন্মতি দিছে, সেইকাৰণে মাকে তাইৰ বিয়াৰ কথা উলিয়াবলৈ পাৰিছে। তাইৰ পৰা হয়তো কথাটো লুকাব পাৰে, হয়তো তাই গম পাবও পাৰে, কিন্তু আমি দুখ পাওঁ বুলি তাই আমাৰ আগত এইবোৰ কথা একো ওলোৱা নাই। গতিকে পাতক, সিহঁতৰ ল'ৰাৰ তৃতীয় বিবাহ পাতে, তৃতীয় বিবাহ পাতি থাকক। আমি জীয়াই থকালৈকে অন্তত মোৰ ছোৱালীজনী মোৰ লগত থাকিব। নালাগে আৰু এইখন ঘৰত থাকিবলৈ। মা, তুমি ঠিকে কৈছা, নালাগে। কাৰণ সন্তানহীন দম্পতি এতিয়াও বহুত আছে, যিয়ে নেকি অনাথ আশ্ৰমৰ পৰা কেঁচুৱা এটা তুলি লৈও নিজৰ সন্তান হিচাপে নিজৰ নাম দিয়ে। কিন্তু ভিনদেউ আৰু ভিনদেউৰ ফেমিলিটো সম্পূৰ্ণ বেলেগ ধৰণৰ। সেইবোৰ কথা চিন্তা নকৰি পেলাই বাৰ জীৱনটোৱে শেষ কৰি পেলাবলৈ ওলাইছে। মই বুজি পাইছো বাৰ গাত দুখ আছে বুলি, কিন্তু এইটো নহয় যে বাৰ জীৱনটোক লৈ খেলিব। তাইতো এটা জীৱন আছে। 5-6 বছৰ ভাল পোৱাৰ পিছত ভিনদেউৰ লগত বিয়া হৈছিলে। তাই ভিনদেউক কিমান ভাল পায়, ভিনদেউ তাইক বহুত ভাল পাইছিলে, কিন্তু এতিয়া সেই ভাল পোৱাৰ মূল্যই নাই। গতিকে বা এখন ঘৰত থকাতকে ইয়ালৈকে লৈ আহিম আমি। তুমি চিন্তা নকৰিবা, তুমি খালি বাৰ লগত কথা পাতিবাচোন। তাই জানো কিবা গম পায় নে নাপায় বা এইবোৰৰ বিষয়ে। মা, তুমি এনেকে মোক হঠাতে মাতিলা যে কিয়? আছোন মাজনী, বহ সেই ওচৰতে। কি হৈছে মা, কিয় তেনেকে আছা? মাজনী, তই মোৰ পৰা ইমান ডাঙৰ কথা এটা কিয় লুকুৱাইছ কচোন? তইতো মোক আগতে ক'ব পাৰিলি হয়। এতিয়া তোৰ শাহুৱেৰে আহি মোক কোৱাতহে সকলোবোৰ কথা গম পাওঁ।
আৰু তই জাননে তোৰ শাহুৱেৰে মোৰ পৰা কিহৰ অনুমতি লবলৈ আহিছিল? ৰাজীৱৰ দ্বিতীয়বাৰ বিয়া পতাৰ বাবেও অনুমতি বিচাৰি আহিছিল। কি? মা ইয়ালৈ আহিছিল তোমাৰ পৰা ৰাজীৱৰ বিয়া পতাৰ অনুমতি লবলৈ? নাই নাই, এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। মই সঁচাই কৈছো মাজনী, পৰহি তোৰ শাহুৱেৰে আহিছিল মোৰ পৰা ৰাজীৱৰ দ্বিতীয় বিবাহৰ বাবে অনুমতি বিচাৰি। ৰাজীৱৰ হেনো দ্বিতীয় বিবাহ কৰাব। আৰু তই মোৰ পৰা এইটো কথা কিয় লুকুৱালি কচোন? মই তোৰ মা নহয়? হা, ইমান ডাঙৰ কথা এটা হৈ গৈছে, অন্ততঃ তই মোক নোকোৱাকে আছ। মাজনী, তই চিন্তা নকৰিবি, আমি আছো তোৰ লগত। তই অকণো চিন্তা নকৰিবি, বুজিলিনে? পুলক আছে, মই আছো তোৰ লগত। তই ভাঙি নপৰিবি মাজনী, ভাঙি নপৰিবি। ৰাজীৱে দ্বিতীয় বিবাহ কৰালে তই গুচি আহিবি সেইখন ঘৰৰ পৰা। আমাৰ ইয়াতে থাকিবি তই, তাতে থাকিব কোনো প্ৰয়োজন নাই, বুজিলি? মা, তুমি মিছাতে টেনচন লৈ আছা। ৰাজীৱে কেতিয়াও এইটো কাম কৰিব নোৱাৰে। ই মোক কথা দিছে যে আমি এটা সন্তান তুলি ল'ম আৰু সেইটোৱে আমাৰ নিজৰ সন্তান হ'ব। এইবোৰ মায়ে কৰিছে। ৰাজীৱে এইবোৰ কথা একো গম নাপায়, তুমি চিন্তা নকৰিবা। তই একোকে গম নাপাৱ। তলে তলে ৰাজীৱে মাকক সন্মতি দিছে, সেইকাৰণে মাকে বিয়াৰ কথা উলিয়াব পাৰিছে আৰু মোৰ পৰা অনুমতি বিচাৰিবলৈ আহিছে। তই সেইখন ঘৰত এতিয়া কোনো নহয় সিহঁতৰ কাৰণে, বুজি পাইছ? মা, তুমি ৰাজীৱৰ বিষয়ে এনেকে নকবা, মোক খং উঠিব কিন্তু এতিয়া। ৰাজীৱে মোক স্পষ্টভাৱে কৈছে যে আমি এটা সন্তান তুলি ল'ম আৰু সেই সন্তানটোৱে আমাৰ নিজৰ সন্তান হ'ব। সি কেতিয়াও বিয়া নকৰে, সি মোক এৰি বেলেগ কাকো বিয়া কৰাব নোৱাৰে। সি মোক কথা দিছে। এইবোৰ কথা পাতিবলৈকে তুমি মোক ইয়ালৈ মাতি আনিছা। মই যাওঁ, মোক খং উঠিছে কিন্তু। মাজনী শুনচোন, তই নুবুজা কিয় ভাও ধৰিছ? মই ৰাজীৱক ভালদৰে জানো মা, সি কেতিয়াও এইবোৰ কাম নকৰে। মই আহিছো। মাজনীও বুজিবলৈ চেষ্টা নকৰ কিয়? সি সকলোবিলাক গম পায়, মাথো তোৰ লগত নাটকহে কৰি আছে।